নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। জিএডিআৰইত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সেইসমূহত আহিব পৰাকৈ আমি আজিৰ ভিডিঅ'টোত কিছুমান অতি প্ৰয়োজনীয় কুৱেশ্যন লৈ আহিছোঁ। অসম চৰকাৰৰ যি 12,600 পদ সেই পদসমূহৰ বাবে এই কুৱেশ্যনসমূহ অতি ইম্পৰ্টেণ্ট হয়। গতিকে যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে, শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত প্ৰথম অংকীয়া নাটকখন কি আছিল? শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত প্ৰথম অংকীয়া নাটকখনৰ নাম কি সুধিছে? ইয়াৰ অপশ্যনত দিছে ৰুক্মিণীহৰণ, চিহ্নযাত্ৰা, কালীয় দমন, পাৰিজা ধৰণ। এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা বুলি আশা থাকিল। এনেধৰণৰ প্ৰথম কুৱেশ্যনটো আগত যিসমূহ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰ মাজৰে পৰা প্ৰথম কুৱেশ্যনটো আমি লৈ আহোঁ, যাতে চাওঁ তোমালোকে কুৱেশ্যনসমূহ মনত ৰাখিব পাৰিছে নে নোৱাৰা। তাতে কিছুমানে কমেণ্ট কৰিছে যে নিজেই যদি নোৱাৰা তেন্তে বেলেগক কিয় সোধা বুলি। তেনেধৰণৰ কথা নহয়, আমি তোমালোকক আগত যিসমূহ কুৱেশ্যন দিলোঁ তাৰ মাজৰে প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হয়। ইয়াৰ উত্তৰটো দিব পাৰা নে নোৱাৰা সেইটো চাবৰ বাবে। তেন্তে আমি তাৰ পিছৰ কুৱেশ্যনটোৰ মাজলৈ যাব বিচাৰিছোঁ। তাৰ পিছত 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ পৰিবহণ বিভাগ কিমান চনত স্থাপন হৈছিল? অসমৰ পৰিবহণ বিভাগটো কিমান চনত স্থাপন হৈছিল সুধিছে। ইয়াত যি 4টা অপশ্যন দিছে, অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1948 চনত। 1948 চনত অসমৰ পৰিবহণ বিভাগ স্থাপন হৈছিল আৰু ডেটটো মনত ৰাখিবা 16 জানুৱাৰী তাৰিখ 1948 চনত অসমৰ পৰিবহণ বিভাগ স্থাপন হৈছিল। এতিয়া আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক কোৱা হয়? ৱাল্টাৰ স্কট বুলি অসমীয়া সাহিত্যত কাক আখ্যা দিয়া হয় সুধিছে। ইয়াত যি 4জন অপশ্যন দিছে, অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈদেৱক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি আখ্যা দিয়া হয়। এইটো সকলোৱে মনত ৰাখিবা। আৰু এটা কথা মনত ৰাখিবা, ৰজনীকান্ত বৰদলৈ 1925 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। নগাঁৱত যি অধিৱেশন হৈছিল সেই নগাঁও অধিৱেশন 1925 চনত ৰজনীকান্ত বৰদলৈদেৱ অসম সাহিত্য সভাৰ সভাপতি হৈছিল। এইটো কুৱেশ্যন আহিব পাৰে কেতিয়াবা, কিমান চনত ৰজনীকান্ত বৰদলৈ অসম সাহিত্য সভাৰ সভাপতি হৈছিল? সেইটো হৈছে 1925 চনত। এতিয়া আছোঁ তাৰপিছত 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, বিষ্ণু ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? বিষ্ণু ৰাভাক যি কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সৰ্বপল্লী ৰাধাকৃষ্ণন। সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণু ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল। আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? এইটো একেবাৰে সাধাৰণ কুৱেশ্যন, আছাম হিষ্ট্ৰীৰ সকলোৱে জনা। আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত কোন চনত স্থাপন হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1253 চনত। 1253 চনত আহোমৰ ৰাজধানী চৰাইদেউত স্থাপন হৈছিল আৰু স্থাপন কৰিছিল চুকাফাই। এইটো সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, ডক্ট নিৰ্মলপ্ৰভা বৰদলৈক কি স্বপ্ন নামেৰে জনা যায়? নিৰ্মলপ্ৰভা বৰদলৈক কি স্বপ্ন নামেৰে জনা যায় সুধিছে। অপশ্যনত দিছে নীলা বাইদেউ, বগা বাইদেউ, নিৰ্মলা বাইদেউ, প্ৰভা বাইদেউ। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নীলা বাইদেউ। নিৰ্মলপ্ৰভা বৰদলৈক নীলা বাইদেউ নামেৰে জনা যায়, সেইটো সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰ পিছৰ আজি 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ভক্তি আন্দোলনৰ সময়ৰ ধৰ্মগুৰু জয়দেৱ মূলতঃ কোনখন ৰাজ্যৰ বাসিন্দা আছিল? ভক্তি আন্দোলনৰ সময়ৰ ধৰ্মগুৰু জয়দেৱ কোনখন ৰাজ্যৰ বাসিন্দা আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, উৰিষ্যাৰ বাসিন্দা আছিল ধৰ্মগুৰু জয়দেৱ। এতিয়া আছোঁ তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটো সুধিছে। 8 নম্বৰ
কুৱেশ্যনটো সুধিছে অসমৰ ৰাজ্যিক ফল কি অসমৰ ৰাজ্যিক ফল কি সুধিছে এইটো শেহতীয়াকৈ যেহেতু ঘোষণা কৰিছে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাজি নেমু অসমৰ ৰাজ্যিক ফল হৈছে কাজি নেমু এইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটো সুধিছে যোৰহাট সাৰ্বজনিক সভাৰ কেতিয়া জন্ম হৈছিল যোৰহাট সাৰ্বজনিক সভা কিমান চনত গঠিত হৈছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1884 চনত 1884 চনত যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠা হৈছিল আৰু কাৰ নেতৃত্বত গঠিত হৈছিল সকলোৱে মনত ৰাখিবা জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা 1884 চনত গঠিত হৈছিল এইটো সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছত আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনলৈ 10 নম্বৰ কুৱেশ্যন সুধিছে কোনজন আহোম ৰজাৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল প্ৰথম ৰূপৰ মুদ্ৰা কোনজন আহোম ৰজাৰ দিনত তৈয়াৰ কৰা হৈছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুকলেংমুং ৰজাৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল এটো সকলোৱে মনত ৰাখিবা আৰু এটা মনত ৰাখিবা চুকলেংমুঙক কি বুলি কোৱা হয় গড়গড়ীয়া ৰজা বুলি কোৱা হয় তেখেতক হেতু সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ আজি 11 নম্বৰ কুৱেশ্যনলৈ 11 নম্বৰ কুৱেশ্যন সুধিছে শিৱসাগৰ পুখুৰী কোনে খান্দিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি অম্বিকাই শিৱসাগৰ পুখুৰী খান্দিছিল এটো সকলোৱে মনত ৰাখিবা আৰু অম্বিকা হৈছে শিৱসিংহৰ পত্নী তেখেতে 1733 চনত এই পুখুৰী খনন কৰিছিল গতিকে এটো সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহ যি কোন চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1769 চনত 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল আৰু সেই সময়ৰ ৰজাজনৰ নাম সকলোৱে মনত ৰাখিবা লক্ষ্মী সিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল এটো সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে বৰফি বোলছবিখনত কোনজন অসমীয়া শিল্পীয়ে কণ্ঠদান কৰিছিল যি বৰফি বোলছবি এইখনত কোনজন অসমীয়া শিল্পীয়ে কণ্ঠদান কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ অংগৰাগ পাপন মহন্তই বৰফি যি হিন্দী বোলছবি এইখনত তেখেতে কণ্ঠদান কৰিছিল এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে 2019 চনত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল 2019 চনত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উদ্ধৱ ভৰালীক 2019 চনৰ পদ্মশ্ৰী সন্মান তেখেতক প্ৰদান কৰা হৈছিল 19 চনত এটো সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ আজি 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে নামঘোষা কোনে ৰচনা কৰিছিল সুধিছে ইয়াত দিছে শংকৰদেৱ আনন্দ কন্দলী ৰামশৰণ মাধৱদেৱ এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাধৱদেৱে নামঘোষাখন ৰচনা কৰিছিল এটো সকলোৱে জানে চাগে এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কবিতা পুথিখনৰ নাম কি সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কদমকলি হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কবিতা পুথিখনৰ নাম এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন অসীমত যাৰ হেৰাল সীমা এখন গ্ৰন্থ বহুতে চাগে পঢ়িছে গতিকে এইখনৰ গ্ৰন্থকাৰ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ
কাঞ্চন বৰুৱা। কাঞ্চন বৰুৱা হৈছে অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ গ্ৰন্থকাৰ। এতিয়া হৈছে তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ। 18 নম্বৰ কুৱেশ্যন সুধিছে ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত যি অসমীয়া প্ৰথম চলচ্চিত্ৰ সেইখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি সন্ধ্যাৰাগ। সন্ধ্যাৰাগ হৈছে ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম। এইটো ডেট চনটো মনত ৰাখিবা, 1977 চনত। 1977 চনত এই ইণ্ডিয়ান পেনোৰামাত এই প্ৰথম অসমীয়া ছবি সন্ধ্যাৰাগখন চলচ্চিত্ৰখন তাত প্ৰদৰ্শিত হৈছিল আৰু এইখনৰ পৰিচালক আছিলে ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া আছিলে এইখনৰ পৰিচালক আৰু 1977 চনত এখন ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত হৈছিল। আমি তাৰপিছত 19 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 19 নম্বৰ কুৱেশ্যন সুধিছে হাইদাংগীত তলৰ কোনটো সম্প্ৰদায়ৰ সৈতে জড়িত? হাইদাংগীত কোনটো সম্প্ৰদায়ৰ সৈতে জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি সোণোৱাল কছাৰী। সোণোৱাল কছাৰীৰ সৈতে এই হাইদাংগীতটো জড়িত, গতিকে সকলোৱে মনত ৰাখিবা। এতিয়া আজিৰ 20 নম্বৰ কুৱেশ্যনলৈ। 20 নম্বৰ কুৱেশ্যন সুধিছে অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল? অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বলবৰ্মন। বলবৰ্মনৰ জীয়ৰী আছিল অমৃতপ্ৰভা যি কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল। তোমালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট কৰি জনাবা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। এতিয়া আহিছোঁ তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনলৈ। 21 নম্বৰ কুৱেশ্যন সুধিছে গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1962 চনত। 1962 চনত গুৱাহাটীৰ প্ৰথমখন শৰাইঘাট দলং নিৰ্মাণ কৰিছিল, এইটো সকলোৱে মনত ৰাখিবা। এতিয়া আহিছোঁ তাৰপিছত 22 নম্বৰ কুৱেশ্যনলৈ। 22 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়? কোনখন তলৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয় সুধিছে। গতিকে ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি কপিলী। এইখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়। বাকী ধনশিৰি, ৰঙানৈ, মানাহ এইকেইখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ, সকলোৱে মনত ৰাখিবা। কপিলীখন উত্তৰ পাৰৰ নহয়, দক্ষিণ পাৰৰ। এতিয়া আহিছোঁ তাৰপিছৰ 23 নম্বৰ কুৱেশ্যনলৈ। 23 নম্বৰ কুৱেশ্যন সুধিছে গীত গোবিন্দ কাৰ ৰচনা? এই গীত গোবিন্দখন কাৰ ৰচনা সুধিছে। অপশ্যন হৈছে কালিদাস, জয়দেৱ, ৰাম সৰস্বতী, তুলসী দাস। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়দেৱ। জয়দেৱে গীত গোবিন্দখন ৰচনা কৰিছিল, সেইটো সকলোৱে মনত ৰাখিবা। এতিয়া আহিছোঁ তাৰপিছৰ 24 নম্বৰ কুৱেশ্যনলৈ। 24 নম্বৰ কুৱেশ্যন সুধিছে উৰিষ্যাৰ ৰাজধানী চহৰ কি? উৰিষ্যাৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভুৱনেশ্বৰ। ভুৱনেশ্বৰ হৈছে উৰিষ্যাৰ ৰাজধানী চহৰৰ নাম। আৰু আমি যদি বাকী অপশ্যন কেইটা চাওঁ, বাংগালুৰু হৈছে কৰ্ণাটকৰ ৰাজধানী। কৰ্ণাটকৰ ৰাজধানী হৈছে বাংগালুৰু। আৰু অপশ্যন বিত দিয়া লক্ষ্ণৌ হৈছে উত্তৰ প্ৰদেশ, উত্তৰ প্ৰদেশৰ ৰাজধানী। আৰু অপশ্যন চিত যি দিছে ইটানগৰ, ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী। বাংগালুৰু হৈছে কৰ্ণাটকৰ ৰাজধানী। অপশ্যন বিত দিয়া লক্ষ্ণৌ হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী। অপশ্যন চিত দিয়া ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী। আৰু অপশ্যন ডিত দিয়া ভুৱনেশ্বৰ হৈছে উৰিষ্যাৰ ৰাজধানী। ৰাজধানীৰ ওপৰত কুৱেশ্যনসমূহ আহে, গতিকে সকলোৱে ভালদৰে মনত ৰাখিবা। এতিয়া আহিছোঁ তাৰপিছত আজি শেষৰ কুৱেশ্যনটোলৈ। আজি শেষৰ কুৱেশ্যনটো সুধিছে বিশ্ব নিদ্ৰা দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব নিদ্ৰা দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 14 মাৰ্চ। 14 মাৰ্চ তাৰিখে বিশ্ব নিদ্ৰা দিৱস পালন কৰা হয়, এইটো সকলোৱে মনত ৰাখিবা।
ইয়াৰ অপশ্যনত যদি চাওঁ আমি 18 মাৰ্চ তাৰিখে পালন কৰা হয় গ্ৰাহক দিৱস পালন কৰা হয় 18 মাৰ্চ তাৰিখে আৰু অপশ্যন চিত দিয়া 18 এপ্ৰিল তাৰিখে পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় 18 এপ্ৰিল তাৰিখে আৰু অপশ্যন ডি দিয়া 22 এপ্ৰিল তাৰিখে পালন কৰা হয় ধৰিত্ৰী দিৱস পালন কৰা হয় 22 এপ্ৰিল তাৰিখে 18 এপ্ৰিল তাৰিখে পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস আৰু 18 মাৰ্চ তাৰিখে পালন কৰা হয় গ্ৰাহক দিৱস আৰু অপশ্যন এ দিয়া 14 মাৰ্চ তাৰিখে পালন কৰা হয় বিশ্ব নিদ্ৰা দিৱস এইকেইটা আছিল আজিৰ কুৱেশ্যন আজিৰ এই 25টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেন্ট কৰি জনাবা যদি 20টাৰ ওপৰত শুদ্ধ আছে তেতিয়াহ'লে তোমালোকৰ প্ৰিপাৰেচন ঠিকই আছে যদি তলত আছে তোমালোকে আৰু অলপ কষ্ট কৰা ভালদৰে পঢ়া কুৱেশ্যনসমূহ বেছি টান অনা নাই যিহেতু গতিকে এনে ধৰণৰ কুৱেশ্যনসমূহ অহা পৰীক্ষাত দেখা যায় গতিকে সকলোৱে ভালদৰে মনত ৰাখিবা যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু আমাৰ এটি হোৱাটছআপ গ্ৰুপ আছে ডেসক্ৰিপচনতে তাৰ লিংকটো দিয়া আছে যিসকলে এতিয়ালৈকে জয়েন হৈ লোৱা নাই জয়েন হৈ ল'বা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ